নমস্কাৰ বাইদেউসকল। সমগ্ৰ দেশৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ দৰমহা বৃদ্ধি আৰু গ্ৰেচুইটি প্ৰদান কৰাৰ দাবীৰে সাংসদ ৰাহুল গান্ধী ডাঙৰীয়াই কেন্দ্ৰীয় চৰকাৰক চিঠি দিছে। হয়, এয়া চাওক, সাংসদ ৰাহুল গান্ধী ডাঙৰীয়াই কেন্দ্ৰীয় মন্ত্ৰীলৈ চিঠি লিখিছে। তেখেতে কৈছে যে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ দৰমহা বৃদ্ধি আৰু গ্ৰেচুইটি প্ৰদান কৰিব লাগে। ৰাহুল গান্ধীয়ে চৰকাৰক অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ কৰ্ম পৰিস্থিতি আৰু সামাজিক সুৰক্ষাৰ ক্ৰমবৰ্ধমান উন্নতিৰ পথ ৰচনা কৰিবলৈ কয়। কংগ্ৰেছ নেতা ৰাহুল গান্ধী ডাঙৰীয়াই কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছে যে কেন্দ্ৰীয় চৰকাৰে অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলক ন্যায় প্ৰদান কৰিব লাগে। কেন্দ্ৰীয় চৰকাৰৰ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ মন্ত্ৰী অন্নপূৰ্ণা দেৱী ডাঙৰীয়ানীয়ে দেশৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ মাননি বৃদ্ধি কৰিব লাগে আৰু অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলক এককালীন গ্ৰেচুইটিৰ সুবিধা প্ৰদান কৰিবলৈ ৰাহুল গান্ধী ডাঙৰীয়াই কেন্দ্ৰীয় চৰকাৰক আহ্বান জনায়। তাৰ পিছত চাব, বাংগালুৰুত অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে মজুৰি বৃদ্ধিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীলৈ লিখা এখন পত্ৰত কংগ্ৰেছ সাংসদগৰাকীয়ে কয় যে অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকল সংসদ শিশু উন্নয়ন সেৱা অৰ্থাৎ ICDS কাৰ্যসূচীৰ মেৰুদণ্ড স্বৰূপ আৰু বছৰ বছৰ ধৰি মহিলা আৰু শিশুসকলৰ মাজত ক্ষুধা আৰু অপুষ্টিৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰি আহিছে। ৰাহুল গান্ধী ডাঙৰীয়াই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক জনায় যে অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ দৰমহাৰ অৰ্থাৎ মাননিৰ কেন্দ্ৰীয় চৰকাৰে যি অংশ দিয়ে সেই অংশৰ পৰিমাণ বৃদ্ধি কৰিব লাগে। লগতে অৱসৰপ্ৰাপ্ত কৰ্মী আৰু সহায়িকাসকলক গ্ৰেচুইটি প্ৰদান কৰিবলৈ আৰু কৰ্মী সহায়িকাৰ কৰ্ম পৰিস্থিতি আৰু সামাজিক সুৰক্ষা ক্ৰমান্বয়ে উন্নত কৰাৰ পথৰ ৰূপৰেখা দাঙি ধৰিবলৈ কয়। ৰাহুল গান্ধী ডাঙৰীয়াই লগতে কয় যে এই পদক্ষেপসমূহে কেৱল উচ্চতম ন্যায়ালয়ৰ আদেশ মানি চলাই নহয় আৰু তেওঁলোকৰ উপাৰ্জন তেওঁলোকৰ অৱদানৰ সৈতে মিল থকাটো নিশ্চিত কৰিব, বৰঞ্চ কঠোৰ পৰিশ্ৰমী অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিব। তাৰ পিছত কয়, COVID-19 সংকটৰ সময়ত অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে নিজৰ কৰ্তব্যৰ ওপৰত আৰু বাহিৰলৈ গৈ অতি ব্যক্তিগত বিপদত ফ্ৰণ্টলাইন কৰ্মী হিচাপে সেৱা আগবঢ়াইছিল। অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ উন্নয়নৰ বাবে কঠোৰ পৰিশ্ৰম কৰাৰ পিছতো অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে দুৰ্ভাগ্যজনকভাৱে অপৰ্যাপ্ত দৰমহা, কৰ্ম পৰিস্থিতি আৰু সামাজিক সুৰক্ষাৰ পৰা বঞ্চিত হৈ আছে। কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু তেওঁৰ সৈতে অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ এটা প্ৰতিনিধি দলে উত্থাপন কৰা জৰুৰী বিষয়সমূহৰ অন্যতম আছিল কৰ্মী আৰু সহায়িকাসকলক গ্ৰেচুইটি নিদিয়াটো। উচ্চতম ন্যায়ালয়ে অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলক চৰকাৰী কৰ্মচাৰী হিচাপে স্বীকৃতি দি পেমেণ্ট অৱ গ্ৰেচুইটি এক্ট 1972 অধীনত গ্ৰেচুইটিৰ অধিকাৰ প্ৰদান কৰাৰ প্ৰায় 3 বছৰ পাৰ হৈ গ'ল। তথাপিতো ভাৰত চৰকাৰে এই ৰায় কাৰ্যকৰী কৰাৰ কোনো পদক্ষেপ গ্ৰহণ কৰা নাই। সেয়েহে ৰাহুল গান্ধী ডাঙৰীয়াই কৈছে যে মই নিশ্চিত যে আপুনি এই কথাত একমত হ'ব যে যিসকল কৰ্মীয়ে দশক ধৰি প্ৰতিশ্ৰুতিৰে সেৱা আগবঢ়াইছে তেওঁলোকে পৰ্যাপ্ত অৱসৰৰ সুবিধা লাভ কৰিব লাগে। হয় বাইদেউসকল, এনেদৰেই কংগ্ৰেছ নেতা ৰাহুল গান্ধী ডাঙৰীয়াই অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ সমস্যা সমাধানৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী অন্নপূৰ্ণা দেৱী ডাঙৰীয়ানীলৈ চিঠিখন দিছে। গতিকে আশা কৰা হৈছে যে কেন্দ্ৰীয় চৰকাৰে এই ক্ষেত্ৰত কিবা এটা সিদ্ধান্ত গ্ৰহণ কৰিব যাতে অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ যি দীৰ্ঘদিনীয়া দাবী আছে এই দাবী পূৰণ কৰাৰ চেষ্টা কৰে। গতিকে বাইদেউসকল, লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই
গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব। লগতে নতুনকৈ অহা বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।